শোভাই শাক-পাচলিৰ খেতি কৰে, গাখীৰ বিক্ৰী কৰে, অতি কঠোৰ পৰিশ্ৰম কৰে, সীমিত উপাৰ্জন লাভ কৰে। শোভাই চৰকাৰৰ ই-শ্ৰম আঁচনিৰ বিষয়ে গম পাইছে, কিন্তু তেওঁৰ হাতত আধাৰ কাৰ্ডো নাছিল। এতিয়া ই-শ্ৰম কাৰ্ড কেনেকৈ বনাব পাৰিলে? আধাৰ কাৰ্ড ভাৰতৰ প্ৰতিজন নাগৰিকৰ অনুমোদিত পৰিচয় পত্ৰ। এই কাৰ্ডখনত 12টা সংখ্যা বিশিষ্ট নম্বৰ আছে। ব্যক্তিজনৰ নাম, ঠিকনা, ফটো আৰু জন্ম তাৰিখ, আৰু বায়োমেট্ৰিক্স অৰ্থাৎ আইৰিছ ও স্কেন, 8টা আঙুলি আৰু 2টা বুঢ়া আঙুলিৰ ছাপ। আধাৰ কাৰ্ড কিয় গুৰুত্বপূৰ্ণ? সকলো চৰকাৰী আৰু বেচৰকাৰী সেৱাৰ বাবে ই বাধ্যতামূলক। ৰাজসাহায্য লাভ আৰু ধনৰ লেনদেন ইয়াৰ অবিহনে সম্ভৱ নহয়। যদি আপোনাৰ আধাৰ কাৰ্ড নাই, তেনেহ'লে অতি সোনকালে বনাওক। আধাৰ কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া: নিকটতম আধাৰ সেৱা কেন্দ্ৰ বিচাৰি উলিয়াওক। আপোনাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণৰ নথি লৈ আধাৰ সেৱা কেন্দ্ৰলৈ যাওক। পৰিচয় প্ৰমাণ: ভোটাৰ আইডি, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট, পেন কাৰ্ড বা জন্মৰ প্ৰমাণ পত্ৰ, ইয়াৰ ভিতৰত যিকোনো এটা হ'ব পাৰে। 3 মাহ পৰ্যন্ত বিদ্যুৎ আৰু পানীৰ বিল ঠিকনাৰ প্ৰমাণ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। নথিপত্ৰৰ ফটোষ্টেট কপি নিশ্চয়কৈ লৈ যাব। আপুনি আধাৰ নামভৰ্তিৰ বাবে এখন ফৰ্ম পাব। ফৰ্মখন শুদ্ধকৈ ভৰ্তি কৰিব। সেৱা কেন্দ্ৰৰ কৰ্মীসকলে আপোনাৰ অন্যান্য চিনাক্তকৰণ লিপিবদ্ধ কৰিব। বায়োমেট্ৰিক্সৰ বাবে আপোনাৰ আইৰিছ স্কেন আৰু 8টা আঙুলি আৰু 2টা বুঢ়া আঙুলিৰ আটাইবোৰ ছাপ ল'ব। পৰিচয় আৰু ঠিকনাৰ নথিপত্ৰৰ কপি সংলগ্ন কৰক। আধাৰ কাৰ্ড বনোৱাৰ বাবে 50 টকা মাচুল লাগিব। ৰচিদখন লৈ সুৰক্ষিতভাৱে ৰাখিবলৈ নাপাহৰিব। আধাৰ কাৰ্ড বনাবলৈ কেইসপ্তাহমান লাগিব? আপুনি ৱেবছাইট www.uidai.gov.in ত আপোনাৰ আধাৰৰ স্থিতি চাব পাৰিব আৰু ৰচিদত লিখা 14 অংকৰ নম্বৰটো পূৰণ কৰক। যেতিয়া আপুনি দেখিব যে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, তেতিয়া বুজিব যে আপোনাৰ আধাৰ কেইদিনমানৰ পিছত দিয়া হ'ব। আপুনি দিয়া ঠিকনালৈ আপোনাৰ আধাৰ কাৰ্ড আহিব। आधार कार्ड अप्लाई किया था वही तो नहीं है। আধাৰ কাৰ্ডখন সুৰক্ষিতভাৱে ৰাখক। আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা: আধাৰ কাৰ্ডৰ লগত জড়িত তথ্য সদায় শুদ্ধকৈ দিব। ইয়াক সঠিক মোবাইল নম্বৰৰ সৈতে লিংক কৰাটো অতি প্ৰয়োজনীয়। বহু কাম আধাৰ কাৰ্ডৰ সৈতে জড়িত নম্বৰত পোৱা OTP ব্যৱহাৰ কৰিহে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ ঠিকনাও শুদ্ধকৈ দিব। যদি ভুল আছে, এই কাম আধাৰ সহায় কেন্দ্ৰলৈ গৈ বা অনুমোদিত অনলাইন ৱেবছাইটত বা এপৰ সহায়তো কৰিব পাৰি। যদি আপুনি অনলাইন বা কোনো এপ ব্যৱহাৰ কৰি আছে, তেন্তে বাৰে বাৰে কৰিব লাগিব বা চেষ্টা কৰিবলগীয়া হ'বও পাৰে। এই কামৰ বাবেও 50 টকা মাচুল লোৱা হ'ব। আধাৰ কাৰ্ডৰ সৈতে জড়িত তথ্য বা সহায়ৰ বাবে গ্ৰাহক সেৱা নম্বৰটো মনত ৰাখিব। দেশৰ স্বাধীনতাৰ বছৰ অৰ্থাৎ সংখ্যা 1947 1947। আধাৰ কাৰ্ড সুৰক্ষিত ৰাখক আৰু কেৱল অত্যাৱশ্যকীয় কামত ব্যৱহাৰ কৰক। মনত ৰাখিব, আমাৰ পৰিচয় আধাৰ কাৰ্ড, আমাৰ অধিকাৰ।